Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। চাৰিটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে। 8 পাছ হওক 10 পাছ হওক 10 পাছ 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰিব পাৰিব। নো এক্সাম হয়, পৰীক্ষা নাই। অসমৰ সকলোৰে চাকৰি আহিছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, লগতে ভেকেন্সিখিনি ক'ৰ পৰা আহিছে আৰু লগতে কি হয় এই সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে হৈছে চাৰিটাকৈ বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR এক্সামসমূহ দিম বুলি ভাবি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰাৰ উপযুক্ত সময় হয়। সো এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আমাৰ যিটো টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সো আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে আৰু কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে দুটা কথা পোনপ্ৰথমে জনাই ল'ব বিচাৰিছোঁ। এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। ছেকেণ্ড যিটো কথা হয়, এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ চলি আছে আপোনালোকৰ সুবিধা হোৱাকৈ। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি লওক যাতে অফাৰটো আপোনালোকে লাভ উঠাব পাৰে। আৰু কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰা প্ৰচেছ সম্পৰ্কে হোৱাটছআপত পাই যাব। চ' হোৱাটছআপত আপোনালোকে মেছেজ কৰিলে হৈ যাব। এতিয়া আপোনালোকে দেখিব পাৰিছে ইয়াৰ কোৰ্চটো আপোনাৰ কি লাভ কৰিব, কি হয়, মই সকলোখিনি আপোনালোকক ডিটেইলছটো জনাই দিব বিচাৰিছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027, মানে একেবাৰে লেটেষ্ট কোৰ্চৰ 2026-27 বৰ্ষৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাই যাব। কমপ্লিট চিলেবাছ কভাৰ কৰা আছে। বিশেষকৈ ছ'চিয়েল ষ্টাডি বা জেনেৰেল নলেজৰ ক্ষেত্ৰত হিষ্ট্ৰী বেলেগ, পলিটি বেলেগ, আপোনালোকৰ জিঅ'গ্ৰাফী পাব, লগতে আপোনালোকৰ ইকনমি অসম ৰিলেটেডো পাব, ইণ্ডিয়া ৰিলেটেড পাব, লগতে ৱৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব। মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ সকলোখিনি কমপ্লিট চিলেবাছ আপোনালোকে লাভ কৰিব পাৰিব। চ' যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব, চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাব পাৰে। ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে BVS যিখিনি কুৱেশ্যন পেপাৰ হয় ন সেইখিনিও আপোনালোকে ইয়াত লাভ কৰিব পাৰিব, লগতে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। চ' দিছ কোৰ্চ বেছড অন 2026 এণ্ড 2027, এই কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চেছ, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনতো দেখিব পাৰিব, ডেছক্ৰিপশ্যনটো পাব। মই নাম্বাৰটো আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ 9181267278। জাষ্ট হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিছে। চ' অপৰচুনিটিটো মিছ নকৰিব আৰু বৰ্তমান আপোনালোকৰ বাবে কোৰ্চটো সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো সোনকালে শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি ল'ব লাগিব। এতিয়ালৈ মেইন ভিডিঅ'টো ক'ব বিচাৰিছোঁ, প্ৰথম যিটো ভেকেন্সি মুকলি কৰিছে ন্যায়িক বিভাগৰ ফালৰ পৰা, সেইটো মুকলি কৰিছে আপোনালোকক গোৱালপাৰা জুডিচিয়াৰীৰ ফালৰ পৰা। ডিষ্ট্ৰিক্ট ছেছন জজ গোৱালপাৰাৰ ফালৰ পৰা মুকলি কৰিছে। লাষ্ট ডেটটো দিয়া আছে 2/2/2026, মানে ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব গোৱালপাৰা ন্যায়িক বিভাগৰ ফালৰ পৰা। আৰু অন্য আৰু 3টা বিভাগৰ কথা ভেকেন্সিৰ কথা ডিছকাছ কৰাব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ গোৱালপাৰা হেজ ৰিলিজড এমপ্লয়মেণ্ট নটিফিকেশ্যন মুকলি কৰিছে। 5টা ভেকেন্সি মুকলি কৰিছে। 5টা ডে চকীদাৰৰ ভেকেন্সি আছে, নাইট চকীদাৰৰ ভেকেন্সি আছে, অফিচ পিয়নৰ ভেকেন্সি মুকলি কৰিছে, ড্ৰাইভাৰৰ ভেকেন্সি মুকলি কৰিছে। এনেকৈ বহুখিনি ভেকেন্সি মুকলি কৰিছে। আৰু ডে চকীদাৰৰ ক্ষেত্ৰত আপোনালোকে এটাকৈ ভেকেন্সি দেখিবলৈ পাব। ইয়াৰ ক্ষেত্ৰত UR কেটেগৰী কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। UR মানে কি আছে, আনৰিজাৰ্ভ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। ST হওক, জেনেৰেল হওক, OBC হওক, SC হওক বা আপোনালোকে PWBD হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। নাইট চকীদাৰৰ ক্ষেত্ৰত এটা কৈ আছে, ইয়াৰ ক্ষেত্ৰত OBC MBC কাৰণে আপোনালোকৰ যিটো ৰিজাৰ্ভেশ্যন আছে, ইয়াত অনলি OBC MBC কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত মিনিমাম 8 পাছ কৰিলে হ'ল। ইয়াত যিখিনি ভেকেন্সি আছে গোটেইখিনি ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচ পিয়নৰ ক্ষেত্ৰত এটা কৈ আছে, ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে, মিনিমাম 8 ষ্টেণ্ডাৰ্ড পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ ক্ষেত্ৰত এটা UR কেটেগৰীৰ ক্ষেত্ৰত আছে, এটা OBC MBC ক্ষেত্ৰত আছে। UR কেটেগৰীৰ ক্ষেত্ৰত যিটো ভেকেন্সি এইটো ক্ষেত্ৰত সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। ড্ৰাইভাৰৰ ক্ষেত্ৰত এটা গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয়। চ' ইয়াৰ ক্ষেত্ৰত 10 পাছ
পাছ কৰিব লাগিব লগতে LMV আপোনালোকৰ এখন লাইসেন্স প্ৰয়োজন হ'ব তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা 18 পৰা 38 বছৰলৈকে পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব হাউ টু এপ্লাই এই ভেকেন্সি কিটা এপ্লাইটো আপোনালোকে অফলাইন যোগে কৰিব লাগিব আৰু অফলাইন যোগে কৰিব কাৰণে ইয়াত আপোনালোকে যেটো এড্ৰেছ দেখিব পাইছে অফিচ অফ দ্য ডিস্ট্ৰিক্ট সেশন জজ গোৱালপাৰা এই যেটো এড্ৰেছ দেখিব পাইছে সেই এড্ৰেছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে সেন্ড কৰিব লাগিব আৰু সেন্ড কৰা লাষ্ট ডেট হৈছে 12 জানুৱাৰীৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 2 ফেব্ৰুৱাৰী ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব তেতিয়া আপোনালোকে আবেদনসমূহ হৈ যাব সো ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাইছে প্ৰথম যেটো বিভাগৰ হৈছে গোৱালপাৰা জুডিচিয়াৰী ফালৰ পৰা মুকলি কৰি দিলে সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিছে যদি আপোনালোকে গোৱালপাৰা জুডিচিয়াৰী ফালত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে বা ন্যায় বিভাগত তেন্তে এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো ওৱান অফ দ্য বেষ্ট অপৰচুনিটি আপোনালোকৰ মুকলি কৰি দিছে আৰু যদি আপোনালোকে কোৰ্সটো বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত আছে তাত আপোনালোকে মেছেজ কৰিলে আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব EDR 3.0 ক্ষেত্ৰত বা আপোনালোকে স্ক্ৰীনত দেখিব পাইছে EDR 3.0 ক্ষেত্ৰত সো যে কোৰ্সটো বাই কৰিব বিচাৰি EDR 3.0 ওৱান অফ দ্য বেষ্ট কোৰ্স হয় বৰ্তমান 50% অফাৰ চলি আছে সো কোৰ্সটো বাই কৰি ল'ব পাৰিব নেক্সট যেটো ভেকেন্সি আছে শিৱসাগৰ যদি সিফালৰ পৰা মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰতো সেম ভেকেন্সি হয় সো এই ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও ইমানে যদি ভিডিও হলে লাইক কৰিব লগৰ চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজি ভিডিওত লগ পাম